এইকেইটা কৌশল মানি চলক, দেখিব আপোনাক সকলোৱে পছন্দ কৰিব। কাৰোবাৰ লগত কথা পাতোতে সদায় আনন্দ ফূৰ্তিত কথা পাতিবলৈ শিকক। গহীন ভাৱেৰে আমনি পোৱাৰ দৰে কাৰো লগত কথা নাপাতিব। আনৰ কথাখিনি মনোযোগ দি শুনিবলৈ শিকক। কেতিয়াও আনে কৈ থাকোঁতে অন্যমনস্ক হৈ নাথাকিব। বুজিবলৈ চেষ্টা কৰক। আনৰ ভাল কামবোৰত সদায় উৎসাহ দিবলৈ শিকক। ভুলবোৰ শুধৰাই দিবলৈ চেষ্টা কৰক। ভালবোৰৰ প্ৰশংসা কৰিবলৈ শিকক। আনক সমস্যাৰ মাজত নোসোমাব। পাৰিলে আনৰ বিপদত সমাধানৰ বাট দেখুৱাবলৈ চেষ্টা কৰক। কাকো উপলুঙা নকৰিব। কাৰো দুৰ্বলতাবোৰক উপহাস নকৰিব বা দুৰ্বলতাবোৰক আঘাত নিদিব। এইকেইটা কাম কৰিলে আপোনাৰ নিজৰ মূল্য কমি যায়। প্ৰয়োজনতকৈ বেছি কথা কৈ থাকিলে, অতিৰিক্ত সৰলতা দেখালে, কথা দি যদি কথা ৰাখিব নোৱাৰে, সকলোকে বেছি আপোন বুলি ভাবি ল'লে, যি আপোনাক মূল্য নিদিয়ে, গুৰুত্ব নিদিয়ে, সেইসকলৰ ওচৰলৈকে বাৰে বাৰে গৈ থাকিলে, কাৰোবাক অতিৰিক্ত সহায় কৰি থাকিলে, কাৰোবাৰ বাবে অতিৰিক্ত সহজলভ্য হৈ থাকিলে। আপোনাৰ জীৱনৰ বাবে 3টা চিৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ। চইচ। মনত ৰাখিব, আপোনাৰ ভাগ্য আপোনাৰ হাতত নাই। কিন্তু কি কাম কৰিব, কোনটো কৰিলে শুদ্ধ হ'ব, ইয়াৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনাৰ হাতত আছে। আজি আপুনি লোৱা এটা পজিটিভ সিদ্ধান্তই কালিলৈ আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। সেইবাবেই এই চি ফৰ চইচ অতি গুৰুত্বপূৰ্ণ। চান্স। আপুনি আজি যি কৰিছে তাকেই যদি সদায় কৰি থাকে, তেতিয়া আপুনি সেই কামৰ বিনিময়ত যি পাইছে সদায় সেইখিনিকেই পাই থাকিব। কিন্তু যদি আপুনি আজি কৰাখিনিক এৰি দি নতুন আজিতকৈ ভাল কিবা এটা বিচাৰে বা কৰিবলৈ আৰম্ভ কৰে, দেখিব আপুনি লাহে লাহে জীৱনত উন্নতি কৰিছে। আৰু আপুনি নতুন কিবা এটা কৰিবলৈ বিচৰা বা কৰিব পৰাটো এটা চান্স। আপুনি আপোনাৰ অতীতক সলনি কৰিব নোৱাৰে, কিন্তু যদি বিচাৰে, আপুনি বৰ্তমানক ব্যৱহাৰ কৰি ভৱিষ্যতক সলনি কৰিব পাৰে। আপুনি যদি নিজক আজি সলনি কৰিব পাৰে, তেতিয়া ভৱিষ্যতটো নিশ্চয় পৰিৱৰ্তন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আপুনি আপোনাৰ সপোনক ডাঙৰ কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ লক্ষ্য ঠিক কৰক, নিজক কিদৰে আগবঢ়াব তাৰ পৰিকল্পনা কৰক আৰু সেইমতে কাম কৰক। দেখিব সকলো সলনি হৈ পৰিব। আপোনাৰ জীৱনলৈ এনে এটা দিন আহিব যেতিয়া আপুনি সকলোবোৰ সহ্য কৰিবলৈ শিকি যাব। আপুনি সম্পূৰ্ণ সলনি হৈ পৰিব। আজি আপুনি যি কথাত কষ্ট পাইছে, এটা দিন এনে আহিব আপুনি তাক ভাবি পাগলৰ দৰে হাঁহিব। যিটো আপুনি কৰিবলৈ ভয় কৰিছে, এটা দিন আহিব সেইটোৱে আপোনাৰ প্ৰিয় হৈ পৰিব। আনে বেয়া পোৱাৰ ভয়ত সৰু হৈ আজি যাৰ লগত ভাল হৈ আছে, সহ্য কৰিছে, এটা দিন আহিব আপুনি সাহসী হৈ পৰিব। ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি ক'বলৈ ভয় নকৰিব। নিজক ভালে ৰখাৰ স্বাৰ্থত মুখতে প্ৰশ্নৰ উত্তৰ দিব পাৰিব। যিবোৰ কথা আগতেই বুজিব লাগিছিল, সেইবোৰ কথা ভালদৰে বুজি পাব। এটা দিন নিশ্চয় আহিব আপুনি সলনি হৈ পৰিব। নিজৰ বাবে, নিজৰ সুখৰ বাবে, নিজক ৰক্ষা কৰিবলৈ গৈ নিজক সলনি কৰিবই। সেইবাবে আজিৰ এই সময়বোৰ ধৈৰ্য ধৰি পাৰ কৰিবলৈ শিকক। ভাল দিন আপোনাৰ বাবে এটা দূৰত্বত নিশ্চয়কৈ আপোনালৈ ৰৈ আছে।